শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি ইয়াত মানে এই বিশেষ প্ৰেছ মিটটো দিবলৈ মই বাধ্য। মানে এই যোৱা 21 চনত মানে মাটি এডোখৰ মানে ভাড়াত দিছিলোঁ মই এই আকামত স্কুলিং একাডেমি নামৰ এখন শিক্ষা প্ৰতিষ্ঠানলৈ। এই প্ৰতিষ্ঠানটো ভাড়া লোৱাৰ পিছৰ পৰাই মানে 6 মাহ এবছৰমান ভালকৈ চলিল আৰু শিক্ষা প্ৰতিষ্ঠানটো ভাড়া চাৰাখিনি মানে সময়মতে আদায় দিলে। তেনেকুৱা ক্ষেত্ৰতে মানে আকৌ যেতিয়া ভাড়া খোজাত মানে এবছৰ পাৰ হোৱাৰ পিছতে যেতিয়া ভাড়া খুজিলোঁ, ভাড়া খোজাৰ সময়তে সিহঁতৰ মাটিডোখৰ চাব ৰেজিষ্টাৰ লাগে। মানে বিভিন্ন দাবী ধমকি সিহঁতে মানে আমাক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিলে। তেনেকুৱা ক্ষেত্ৰত মানে তেতিয়া বহা হ'ল, আলোচনা মাধ্যমত বহা হ'ল। তেতিয়া এই আমচুৰ আব্দুৰ ৰহমান বিশ্বাস, উপসভাপতি আমচুৰ, এখেতে মানে ক'লে যে মাটিডোখৰ যিটো লিজত লোৱা হৈছে এইডোখৰ মাটিত মানে চাব ৰেজিষ্টাৰ আপোনালোকে দিব লাগিব, আৰু যদি নিদিয়ে অন্যথা ভাড়া চাৰাখিনি দিয়া নহ'ব, আৰু ভাড়া কোনে লয় এইখিনি মানে সিহঁতে চাব বুলি কৈছে। তেনেকুৱা ক্ষেত্ৰত মানে ভাড়াখিনি নিদিয়া হ'ল। তেনে অৱস্থাতে মানে যোৱা আপোনাৰ 1 বছৰ মানে হ'ল আমাৰ মাটিডোখৰতে মানে দেউতাৰ মাটিত গেট এডোখৰ আছিল, গেট এটা, সেই গেটটো মানে সিহঁতে ভাঙি কিনি স্কুললৈ সোমাই লৈ গ'ল। তেনে পৰ্যায়ত মানে এই কাজিয়া বিবাদটো তেতিয়াৰ পৰাই মানে সৃষ্টি হ'ল ভালকৈ। এড্ৰেছটো ক'ত? এড্ৰেছটো আপোনাৰ বলগৰা কলেজ টাৰ্ণিঙৰ মানে লগতে আৰু 117 নং মেডিপট্টা, 45 নং দাগ। সেই মাটিডোখৰৰ পৰাই মানে দেউতাৰ পৰা 2 বিঘা মাটি আমি চাব ৰেজিষ্টাৰ কৰি মানে ক্ৰয় কৰিছিলোঁ। এই 2 বিঘা মাটি মানে লিজত দিয়া আছিলে, আৰু বাকী মাটিডোখৰ মোৰ দেউতাৰ নামতে আছিল। সেইখিনি আমি আমাৰ নিজৰ নামত ৰেজিষ্টাৰ কৰি নামজাৰি কৰি কিনে বাটোৱাৰাটো কৰি লওঁ, আৰু বাকীখিনি মাটি মোৰ দেউতাই নিজৰ নামত বাটোৱাৰা কৰি ভালবাৰী কৰি লয়, আৰু আজিলৈকে ঘৰ বান্ধি আছে। এই মাটিডোখৰ আমাৰ পূৰ্বপুৰুষৰ হয়। মোৰ আজু ককা দেউতাকৰ মানে সময়ৰ পৰাই আজিলৈকে আমি ভোগ দখল লৈ আছোঁ। এই মাটিডোখৰত যোৱা 8 তাৰিখ 7 মাহ মানে আপোনাৰ জুলাই মাহত সিহঁতে মানে 3জন মানুহৰ নাম মানে অন্তৰ্ভুক্ত কৰিছে। আব্দুৰ ৰহমান বিশ্বাস মানে এইটোত বিশেষকৈ জড়িত। ই আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি আমাক ভয় ভাবুকি প্ৰদান কৰি আছে। মাটিডোখৰ মানে সিহঁতে বাজেয়াপ্ত কৰিব। আমাৰ কাৰ নাম অন্তৰ্ভুক্ত কৰিলে? এই মাটিডোখৰত আপোনাৰ 3জন ব্যক্তিৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে। ভুৱা নথি প্ৰদান কৰি। মোৰ দেউতাৰ নামৰ মাটি। কি নাম? কাছেম আলী। পিছত কাৰ নামত কৰিলে? মাটিডোখৰত মোৰ দেউতাৰ নাম আছেই। নাম সোমাইছে। এই অচিৰণ নেচা, আপোনাৰ আব্দুল খালেক আৰু মেহেৰ আলী। তেওঁলোক আমাৰ বংশধৰৰে আছিল আগতে, কিন্তু সিহঁতৰ মাটিটো ইয়াৰ দেউতাকে আগতে বিক্ৰী কৰি থৈ গ'ল। বিক্ৰী কৰি থৈ গৈছিল বিলাতালীৰ ঠাইত। বিলাতালী ক্ৰয় কৰাৰ পিছত সেই মাটিডোখৰ আমি এজবদল কৰোঁ। মোৰ মানে খুৰাই এজবদল কৰিছিলে মাটিডোখৰ। তেতিয়া আমাৰ মাটিডোখৰ সেই 72তে আমাৰ দখলত মাটিখিনি আহি যায়। এই আপোনাৰ 79তে আমাৰ ভোগ দখলত আহি যায় মাটিডোখৰ, 1.5 বিঘা মাটি। ইয়াৰ পিছত আপোনাৰ 76ত মোৰ এই মাটিডোখৰ, যিখিনি মাটি আমাৰ আজু ককাই দেউতাই ভোগ দখল কৰি আছিলে, সেই মাটিডোখৰ মোৰ আইতাক আৰু মোৰ খুৰাৰ নামত, যি খুৰাজন নাবালক অৱস্থাতে মানে মৃত হ'ল, এই 2জন ব্যক্তিৰ নামত মোৰ ককায়ে মাটিডোখৰ চাব ৰেজিষ্টাৰ কৰি ভোগ দখল বুজাই দি গৈছিলে তেতিয়াই। সেই মাটিডোখৰত এই যোৱা 8 তাৰিখে সিহঁতে এই নাম 3টা অন্তৰ্ভুক্ত কৰি মাটিডোখৰ বাজেয়াপ্ত কৰাৰ এখন ষড়যন্ত্ৰ চলাই আছে, আৰু ভয় ভাবুকি প্ৰদান কৰি আছে। সিহঁতে আপোনাৰ বুলডোজাৰ লৈ আহিব, ডাকু পাতি লৈ আহিব, মানে বেআইনীভাৱে এই মাটিডোখৰ সিহঁতে আমাৰ পকা বেৰখন ভাঙি, পকা যিহেতু দেৱালখন দিয়া আছে, বাউণ্ডাৰী ৱালটো ভাঙি কিনে সিহঁতে মাটিডোখৰ মানে বেদখল কৰিব। সেইটো ইতিমধ্যে কুচকাৱাজ চলি আছে আপোনাৰ। ভয় ভাবুকি দিছে। এইখন আলোচনা চাৰ্কুলতো চলিছিল। চাৰ্কুলত যেতিয়া সিহঁতৰ এই নাম অন্তৰ্ভুক্ত হ'ল, তেতিয়া আমি চাৰ্কুলত আপোনাৰ আমাৰ উপায়ুক্ত মহোদয় আৰু ৰেভিনিউ ADC ছাৰক আমি এখন আবেদন জনাওঁ। এইটো আমাৰ উপায়ুক্ত মহোদয়ক মানে যিখন আবেদন আমি জনাইছোঁ সেইটোৰ কপি, আৰু এইখন হ'ল আমাৰ যিটো ৰেভিনিউ ব্ৰাঞ্চৰ আমাৰ
ADC ছাৰ আছে এখেতক এখন আবেদন জনাওঁ তেওঁলোকে নাম কৰ্তন কৰা নাই নেকি? নামটো কৰ্তন কৰা নাই মানে গোচৰটো চলি আছে তেনেকুৱা ক্ষেত্ৰত আমাক মানে যিখন ইহঁতে নাম অন্তৰ্ভুক্ত কৰিলে সেই নাম অন্তৰ্ভুক্ত কৰাৰ গোচৰটো এতিয়াও চলি আছে যেহেতু আমি ইতিমধ্যে ইয়াৰ ওপৰত মানে আবেদন জনাইছোঁ তেনে ক্ষেত্ৰত সিহঁতে মানে মাটিডোখৰ আপোনাৰ ডাকু পাতি আৰু বহুতো মানে ভূ মাফিয়া ইয়াতে সংলগ্ন কৰি সিহঁতে একেলগ হৈ এই মাটিডোখৰ বাজেয়াপ্তৰ এখন ষড়যন্ত্ৰ চলাই আছে ইতিমধ্যে আমি ধুলা আৰক্ষী থানা আৰু আমাৰ আৰক্ষী অধীক্ষকক ইতিমধ্যে আমি জ্ঞাত কৰিছোঁ কথাখিনি আমি আবেদন মৰ্মে এই কথাখিনি জ্ঞাত কৰিছোঁ এই মাটিডোখৰ আপোনাৰ এনে 22 চনত কিনা 1922 চনতে মাটিডোখৰ ইয়াতে মোৰ আজু ককাই আহি কিনে ইয়াতে মানে ভোগ দখল লৈছিল মাটিডোখৰ কিনি তাৰপিছতে আপোনাৰ 53 54ত ইয়াৰ ৰেকৰ্ড আছে ৰেকৰ্ডখিনিত কিমান অংশ কাৰ আছে মাটিখিনি যিখিনি মানুহৰ নাম ইহঁতে অন্তৰ্ভুক্ত কৰিলে সিহঁতৰ এডোখৰ মাটি ইয়াতে নাই ইহঁতে ডকুমেণ্টছ নোহোৱাকৈ ডকুমেণ্টছ মিনুপুলেট কৰি কিনে ইয়াতে নামটো অন্তৰ্ভুক্ত কৰিলে এইখিনি কথা আমি ইতিমধ্যে জ্ঞাত কৰিছোঁ আমাৰ উপায়ুক্ত মহোদয়ক আমি এই কথাখিনি জ্ঞাত কৰিছোঁ ইয়াতে বাকী মাটি দাগ আছে গোটেইখিনি দাগৰ মাটি আমাৰে মোৰ আজু ককাৰ নামত আৰু এইখিনি মাটিৰ পৰাই আপোনাৰ 76ৰ চিঠা যোগে মোৰ ককাৰ নামত আপোনাৰ নামটো তাতে অন্তৰ্ভুক্ত কৰে ইয়াতে উল্লেখ আছে বাবৰ আলী পিতা উসমত আৰু যিটো মানে নাম অন্তৰ্ভুক্ত কৰিলে যাৰ এগেইনষ্টত আপোনাৰ সৰু মামুদ পিতা জিনু ইয়াৰ বংশধৰৰ মানুহৰ নাম অন্তৰ্ভুক্ত কৰিছে ইতিমধ্যে ইয়াৰ বংশধৰে মাটি আপোনাৰ 12 চনতো বিক্ৰী কৰি গুচি গৈছে এই আপোনাৰ যি আপোনাৰ 1.5 বিঘা মাটিটো বিক্ৰী কৰিছিল কোনটো 12 চন 2012 12 চনত মানে আপোনাৰ যিটো মাটি আগতে বিক্ৰী কৰিছিলে এই মাটিডোখৰ আকৌ 12 চনত মানে দলিলটো অলপ মানে দাগ নম্বৰ এটা ভুল হৈছিল 12 চনত এই ভোগ দখল লোৱা ব্যক্তিজনে আকৌ সিহঁতৰ পৰা ৰেষ্টাৰ লৈছিল মাটিডোখৰ এডোখৰ মাটি দুবাৰকৈ ৰেষ্টাৰ লৈছিলে তাতে মাটিখিনি ইহঁতে ভোগ দখল এতিয়া আগতো নাছিল এতিয়াও নাই তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ জবৰদস্তি কৰি আছে ইহঁতে মানে ভয় ভাবুকি প্ৰদান কৰি আছে মাটিডোখৰ যিকোনো মানে প্ৰকাৰে সিহঁতে মাটিডোখৰ মানে বাজেয়াপ্ত কৰিব বেদখল কৰিব এতিয়া আপোনালোকৰ ক'ব লাগে কি বিচাৰে আইনৰ পৰা এতিয়া মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটাই কথা আহ্বান জনাম যে যেহেতু এখেতে ভূ মাফিয়াৰ ওপৰত এখন যি কঠোৰ মানে দৃষ্টিগোচৰ ই চলাই আছে তেনে ক্ষেত্ৰত আমাৰ এই মাটিডোখৰৰ ওপৰত যিখিনি ব্যক্তিয়ে আপোনাৰ মানে অভিসন্ধি এখন সজিছে বেয়া অভিসন্ধি এখন সজিছে এই ব্যক্তিখিনিক মানে আটক কৰিব লাগে আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে যেহেতু আপোনাৰ আমচুৰ উপসভাপতিৰ নামটো আপুনি লৈছে আমচুৰ উপসভাপতি কেনেকুৱা ভূমিকা লৈছে এখেতে নিজে চাৰ্কল অফিচত যায় এখেতে নিজে যিখিনি অফিচত মানে যাৱতীয় কাম এখেতে যায় আৰু যিখিনি ভূ মাফিয়াক নিয়োগ কৰিব লাগে এখেতে নিয়োগ কৰে এখেতে ইতিমধ্যে আমাৰ ঘৰত 4-5 বাৰ আহিছে অফিচাৰৰ লগত আহিছে আপোনাৰ পুলিচ বাহিনীৰ লগতো আহিছে এই গোটেইখিনি ভিজুৱেল আমাৰ তাত আছে আমাৰ CCTVত গোটেইখিনি ভিজুৱেল আছে মানে যিকোনো প্ৰকাৰে স্কুলখন যেহেতু ভাড়াত দি আছে এইখিনি মাটিও এখেতে বাজেয়াপ্তৰ আগৰে পৰা চেষ্টা চলাই আছে মাটি দখল কৰা সহায় কৰি আছে এতিয়া আপোনালোকে কওক এখেতে নিজেই মানে মাটিডোখৰ বাজেয়াপ্ত কৰিব এতিয়া তাৰমানে স্কুল কৰ্তৃপক্ষই আপোনাৰ লগত আপোনাৰ মাটিখিনি লোৱাৰ চেষ্টা কৰিছে নে বাহিৰৰ মানুহে স্কুল কৰ্তৃপক্ষ আৰু যেহেতু স্কুল কৰ্তৃপক্ষ আপোনাৰ আব্দুৰ ৰহমান বিশ্বাসৰ শালপতি এখেতে দুজনে মিলি এই মাটিডোখৰ বাজেয়াপ্ত কৰাৰ পুৰা মানে যোজা চলাই আছে 1982ৰ যিটো সদৰ জমামন্দি আছে এই সদৰ জমামন্দিত ইয়াতে অংশটো উল্লেখ কৰা আছে যিটো অংশৰ কথা ইয়াতে কোনো ধৰণৰ নোট নাই নোট আকাৰত লিখা নাই কিন্তু চিঠা আকাৰত ইয়াতে উল্লেখ আছে চিঠাত কোনে কিমানখিনি অংশ পাব চিঠাটো মানে পঢ়িলে আৰু বাকী পুৰণি ৰেকৰ্ডখিনি চালে মানে এই অংশখিনিৰ কথা ইয়াতে গোটেইখিনি উপলব্ধ আছে নোট আকাৰত নাই কিন্তু এনে তথ্য আকাৰত মানে সেইখিনি উপলব্ধ আছে ইয়াতে সৰু মামুদ পিতা জিনু 1 বিঘা 2 কঠা 10 লেচা মাটি আৰু বাকী পৰ্চন যিখিনি আছে এইখিনি বাবৰ আলী পিতা উসমতৰ পৰা যেহেতু আপোনাৰ ৰেষ্টাৰ যোগে নজিয়া খাতুন আৰু নুৰুদ্দিনে পালে নুৰুদ্দিনৰ পৰা আকৌ নুৰুদ্দিন মৃত হোৱাৰ পিছত এই নুৰুদ্দিনৰ অংশখিনি লুকমান আলী চিক্কু শেখ পিতা বাবৰ এখেতৰ নামত আহিল আকৌ নজিয়া খাতুন আপোনাৰ লুকমান আলী আৰু চিক্কু শেখৰ পৰা আপোচ বাটোৱাৰা সূত্ৰে
মানে টাবত পাট্টা টাবত দাগে মানে যিখিনি মাটি দলিল যুগে পালে এই নজ্জা খাতুন আৰু নুৰুদ্দিনে এই মাটিখিনি কাছেম আলীৰ নামত আপোনাৰ 2004 চনতে মানে ৰেকৰ্ড হ'ল নামজাৰি হৈ গ'ল এই আপোনাৰ ইয়াতে সৰু মামুত পিতা জিনুত যি 1.5 বিঘা মাটি উল্লেখ আছে এই 1.5 বিঘা মাটিটো সিহঁতে মিনুপুলেট কৰি কিনে বাবৰ আলীৰ অংশত উল্লেখ কৰা সিহঁতে এইখিনি আপোনাৰ মিনুপুলেট কৰি অফিচাৰক মিছগাইড কৰি কিনে মিছলিড কৰি আছিল অফিচাৰক কৰি কিনে কোনো ধৰণৰ নোটিছ চাৰ্ভ নকৰাকে মৃত ব্যক্তিৰ নামত এটা নোটিছ চাৰ্ভ কৰিছিল সিহঁতে আমাৰ নামত কোনো নোটিছ চাৰ্ভ হোৱা নাই আজিলৈকে মিছ কেছ এখন চলিল যে সেইখিনি কথা আমি জ্ঞাত নহয় মৃত ব্যক্তিৰ নামত সিহঁতে নোটিছ চাৰ্ভ কৰিলে কৰি কিনে এই ডকুমেণ্টছখিনি মানে সিহঁতে হাল সলনি কৰিছে নামখিনি অন্তৰ্ভুক্ত কৰিলে যেতিয়া নামখিনি অন্তৰ্ভুক্ত কৰিলে আমি চাৰ্কল অফিচাৰৰ তাত গ'লোঁ অফিচত গৈ কিনে খবৰ লোৱাত এখেতৰ ৰেকৰ্ড এখন দেখালে যে ৰেকৰ্ডটোত এই 1.5 বিঘা মাটিটো আপোনাৰ বাবৰ আলী পিতা উছমতৰ অংশতহে ইয়াতে উল্লেখ কৰা দেখাই কিনে এই কামখিনি কৰিছে আমি 9 তাৰিখে আবেদন আগতে যেহেতু আবেদন কৰা আছিল আমাৰ অফিচত RKG অফিচত আবেদন কৰা আছিল এই আবেদন মৰ্মে আপোনাৰ 9 তাৰিখ 8 তাৰিখে সিহঁতে নামখিনি অন্তৰ্ভুক্ত কৰিলে 9 তাৰিখে আমি এখন ৰেকৰ্ড আকৌ উঠালোঁ RKGৰ পৰা উঠালোঁ তেতিয়াও তাতে আছে সৰু মামুত পিতা জিনুৰ নামত 1.5 বিঘা মাটি এখন অফিচৰ পৰা কেনেকৈ দুখন ডকুমেণ্টছ সিহঁতে প্ৰভাইড কৰিলে আৰু আমাক নোটিছ নকৰাকৈ কেনেকৈ নামটো অন্তৰ্ভুক্ত কৰিলে এইখিনিৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আৰু আমাৰ যিটো ৰাজমন্ত্ৰী আছে সেই ৰাজমন্ত্ৰীয়ে এইখিনিৰ ওপৰত মানে কঠোৰ দৃষ্টি দিব লাগে আৰু উচিত যিটো ন্যায় সেই ন্যায়টো আমাক প্ৰদান কৰিব লাগে